নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'ত মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 24 মাৰ্চ দেওবাৰ। আজিৰ শুভ সময় হৈছে পুৱা 11:41 পৰা নিশা 12:29 আৰু ৰাহুকাল 4:40 পৰা 6:12 আজিৰ সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 5:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ লগত জড়িত দায়িত্বৰ বোজা বাঢ়িব পাৰে। খং সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকিব লাগে। ক্ৰোধ নিয়ন্ত্ৰণ নকৰিলে আপোনজনৰ মাজত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। যুঁজ দি কোনো লাভ নাপাব, কিন্তু আপোনাৰ সমস্যা আৰু বাঢ়িব। আপুনি আপোনাৰ পত্নীৰ সহযোগত কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব। আপুনি হয়তো কিছু নতুন কাম বা প্ৰজেক্ট পাব পাৰে। গোটেই দিনটো পাৰিবাৰিক বিষয়ত ব্যস্ত থাকিব। পৰিয়ালৰ সুখৰ বাবে যথোপৰনাস্তি চেষ্টা কৰিব। আজি গোটেই দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। ঘৰ আৰু কাৰ্যালয়ত নিজৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া বৃষ ৰাশি। আজি বৃষ ৰাশি লোকৰ বাবে উপকাৰী দিন হ'ব গৈ আছে। বৰ্তমান সময়ত নতুন কামৰ সৈতে জড়িত সফল অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। উচ্চ পদস্থ বিষয়াৰ আশীৰ্বাদৰ বাবে পদোন্নতিৰ সম্ভাৱনা থাকিব। চিন্তাৰ বোজাৰ পৰা সকাহ অনুভৱ কৰিলে আপুনি শক্তিশালী আৰু উৎসাহী অনুভৱ কৰিব। আৱেগ আৰু বেছি হ'ব। সাহিত্য আৰু শিল্পৰ সৈতে জড়িত লোকসকলৰ বাবে আজি এক বিশেষ দিন হ'ব। পৰিয়ালৰ সদস্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব। বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ আয়োজন কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাঁহি হাঁহি সমস্যাবোৰ আওকাণ কৰিব পাৰিব। ব্যৱসায়ত থকা বাধাসমূহ সমাধান হ'ব। বন্ধু বান্ধৱীৰ পৰা সুখ আৰু উপকাৰ পোৱাৰ সম্ভাৱনা আছে। লেহেমীয়া আৰম্ভণিৰ পিছতো ব্যৱসায় ভাল হ'ব। ব্যৱসায়িক লেনদেনত তাৎক্ষণিক সিদ্ধান্ত ল'ব পাৰিব। আজি আপোনাৰ সম্পত্তিৰ সমস্যা সমাধান হ'ব। আপুনি আপোনাৰ দাৰ্শনিক মতামতবোৰ অতি সুন্দৰকৈ উপস্থাপন কৰিব পাৰিব যেতিয়া ইয়াৰ আহ্বান জনোৱা হয়। আপুনি এনেকুৱা এজন উষ্ণ সুস্থিৰ মৰমীয়াল ব্যক্তিক বিচাৰি পোৱাৰ সুযোগ পাব, যিজন সুখী সম্পৰ্কৰ বাবে সৰ্বোত্তম পচন্দ হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোক আজি কিছু উৎসৱ পালন কৰিবলৈ সাজু হ'ব। বন্ধু বান্ধৱী আৰু আত্মীয় স্বজন গোট খাব আৰু বহুত আমোদ কৰিব। অতিৰিক্ত কামৰ পৰা বিৰত থাকি সম্পূৰ্ণ জিৰণি লওক। আপোনাৰ সম্পৰ্কবোৰত সময় দিয়ক। যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকক। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। বিৰোধী পৰাজিত হ'ব। ব্যৱসায়ত আৰ্থিক বাধা আহিব পাৰে। পাৰিবাৰিক টেনশ্যন ল'ব নালাগে। অসাৱধানতাৰ বাবে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মৰমৰ বান্ধোন বজাই ৰাখিবলৈ পাৰস্পৰিক সন্মান আৰু বিশ্বাস গঢ়ি তুলিব লাগিব। কৰ্মৰ চাপ আৰু ঘৰুৱা পাৰ্থক্যই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। আজি আপুনি এজন দুখীয়া মানুহক নতুন কাপোৰ দান কৰক, আপোনাৰ ভাল হ'ব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলে আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সাৱধান হওক। পৰিয়াল আৰু সন্তানৰ লগত পাৰ্থক্য থাকিব পাৰে। প্ৰেমিকৰ সৈতে সন্ধিয়াটো ৰোমান্টিক হ'ব। লগ পোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি ভদ্ৰ আৰু ভাল আচৰণ কৰক। বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে ভাল হ'ব। ভুল বুজাবুজি দূৰ হ'ব। আপোনাৰ দৃঢ় মনোবল আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে প্ৰতিটো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভা বৃদ্ধি পাব পাৰে। শৈশৱৰ স্মৃতিবোৰ আপোনাৰ মনত চাপ খাই থাকিব, কিন্তু এই কামত আপুনি নিজকে মানসিক চাপ দিব পাৰে। আপোনাৰ কঠোৰ মনোভাৱ আপোনাৰ বন্ধু বান্ধৱীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ আজি মন বিচলিত হ'ব পাৰে। আজি আপুনি ধৰ্মীয় কামত ব্যস্ত থাকিব আৰু আপোনজনৰ সৈতে কোনোবা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। অধ্যৱসায়ী হ'ব আৰু হাতত থকা কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ আচৰণ ন্যায্য হ'ব। বন্ধুৰ বেশ পিন্ধা প্ৰতিযোগী আৰু শত্ৰুৱে নিজৰ প্ৰচেষ্টাত বিফল হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব। আজি আপুনি ব্যৱসায়িক বিষয়ত আৱেগৰ ওপৰত কাম কৰা উচিত নহয়। আপুনি হয়তো অলপ অস্থিৰ আৰু নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে। আপোনাৰ সংগীৰ অনুভৱক বিশ্বাস কৰিবলৈ অসুবিধা পাব। আজিৰ কাৰণে আপোনাৰ
লাকি কালাৰ হৈছে গোলাবী। এতিয়া তুলা ৰাশি। আজি তুলা ৰাশিৰ লোকসকলে নিজৰ কাম কাজ ব্যৱসায় আদি সকলো কামতে সৎ হোৱা উচিত। আপুনি পুৰণি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে কথা বতৰা পাতিব পাৰে। অসুস্থতা সম্ভৱপৰ। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। কোনো সিদ্ধান্ত লোৱাৰ আগতে লাভ লোকচান ভালদৰে জুখি লওক। পৰিয়ালৰ সদস্যৰ লগত থকা মতানৈক্যৰ অন্ত পেলাই আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ইচ্ছা শক্তিৰ অভাৱে আপোনাক আৱেগিক আৰু মানসিক সমস্যাত আবদ্ধ কৰি ৰাখিব পাৰে। দুখী আৰু হতাশ নহ'ব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু কেৱল অত্যাৱশ্যকীয় বস্তু কিনিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে নতুন কাম আৰম্ভ কৰাৰ এক শুভ দিন। গোটেই দিনটো মানসিকভাৱে সুস্থ হৈ থাকিব। এই সময়খিনিয়ে নিজৰ উচ্চাকাংক্ষাক বুজি পোৱাৰ লগতে সেই উচ্চাকাংক্ষা পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ সময়। আজি বন্ধু বান্ধৱীৰ লগত কৰা ব্যৱহাৰত ধৈৰ্য ধৰিব। আপুনি কোৱা কথাখিনিত বন্ধু এজনৰ বেয়া লাগিব পাৰে। কিছু নতুন সফলতাৰ বাবে আজি ছাত্ৰ ছাত্ৰীৰ মন উৎসাহেৰে ভৰি পৰিব। আপুনি নিজৰ প্ৰতিটো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। মনত সুখ থাকিব। ব্যৱসায়ত আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। অংশীদাৰিত্বত লাভ হ'ব। ভাই ভনীৰ সৈতে মানসম্পন্ন সময় কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া ধনু ৰাশি। আজি ধনু ৰাশিৰ লোকে আপোনাৰ কামত আপ্লুত হৈ আপোনাক এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। আদালতৰ বিষয়ত আপুনি সফলতা লাভ কৰিব। স্বাস্থ্যৰ উত্থান পতন হ'ব। কৰ্মক্ষেত্ৰত পচন্দ কৰ্মচাপ পৰিব। কৰ্মক্ষেত্ৰৰ উন্নতিৰ সুযোগ থাকিব। কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কিছুমান কামত মনটো চিন্তিত হৈ থাকিব পাৰে। সামাজিক কামে আপোনাৰ সুনাম উপকৃত কৰিব, কিন্তু পাৰস্পৰিক বিবাদৰ পৰা আঁতৰি থাকিলে লাভজনক হ'ব। ল'ৰা ছোৱালীৰ পৰা সুখ পাব। ৰাজনৈতিক অস্থিৰতা টিকি থাকিব। বস্তুগত সম্পদৰ বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গেৰুৱা। এতিয়া মকৰ ৰাশি। আজি মকৰ ৰাশিৰ লোকে লাভ কৰিব ইতিবাচক ফলাফল। যদি কোনো আৰ্থিক বিষয় জটিল হৈ পৰে তেন্তে ইয়াৰ সমাধান কৰিবলৈ আৰম্ভ কৰক। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে উৎসাহী হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সময় সুখেৰে কটাব, কিন্তু দুপৰীয়াৰ পিছত আপোনাৰ ব্যৱহাৰিক সিদ্ধান্তত বিভ্ৰান্তি বাঢ়িব পাৰে। হাতত থকা সুযোগটো হেৰুৱাব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অনুকূল হ'ব। চিন্তাৰ সৃষ্টি হ'ব। বিনিয়োগ আজি শুভ হ'ব। ঘৰুৱা বিষয়বোৰত তৎকালীন মনোযোগৰ প্ৰয়োজন। আপোনাৰ ফালৰ পৰা অসাৱধানতাই ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকে নিজৰ অসম্পূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বহু সুযোগ পাব। আপোনাৰ আন সমস্যাবোৰো লগে লগে নাইকিয়া হৈ যাব। চিন্তা নকৰিব। ভাই ভনীৰ সহায়ত ব্যৱসায় সম্প্ৰসাৰিত হ'ব পাৰে। পৰিয়ালত সুখ আৰু শান্তি থাকিব। দেউতাৰ সহযোগ পাব। কিছুমান পুৰণি বন্ধুৰ লগত যোগাযোগ হ'ব পাৰে। কাম আপোনাৰ উদ্দীপনা মূল উৎস হোৱাৰ বাবে আপুনি আপোনাৰ মন আৰু শৰীৰক প্ৰায়ে জিৰণি নিদিয়ে। আপোনাৰ কষ্টৰ ফল সোনকালে পাব। আপুনি উষ্ণ আৰু উৎসাহী আৰু আপোনাৰ অস্বাভাৱিক শক্তিৰ বাবে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া মীন ৰাশি। মীন ৰাশিৰ লোক আজি কৰ্মৰ লগত জড়িত আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িব পাৰে। খং সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিব লাগে। ক্ৰোধ নিয়ন্ত্ৰণ নকৰিলে আপোনজনৰ মাজত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। যুঁজ দি কোনো লাভ নাপাব, কিন্তু আপোনাৰ সমস্যা আৰু বাঢ়িব। আপুনি আপোনাৰ পত্নীৰ সহযোগত কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব। আপুনি হয়তো কিছু নতুন কাম বা প্ৰজেক্ট পাব। গোটেই দিনটো পাৰিবাৰিক বিষয়ত ব্যস্ত থাকিব। পৰিয়ালৰ সুখৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। আজি গোটেই দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। ঘৰ আৰু কাৰ্যালয়ত নিজৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। আজিৰ ৰাশিফল শিতান ইয়াতেই সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।